12 গাৰুগাঁৱৰ নোকমাক গ্ৰেপ্তাৰ কৰিছে। দিলীক হাতকেৰেয়া লগাই লৈ গৈছে। ডিমিয়ে দিলীহঁতক ধনপুৰক খৰি দিবলৈ মাতিবলৈ আহিছিল। কিন্তু গাঁৱৰ আটাইবোৰ মানুহ ভাগি গৈছে। কাৰো ঘৰত চাকি এটা জ্বলা নাই, কাৰো সাৰ সুৰ নাই। গাঁওখন মৰিল নেকি? ইয়ালৈকে তহঁতে মতা মানুহ বোলাইছ। কোন আছ হক, ওলাই আহ, খৰি দিব লাগে। উৰে বাট বকি বকি ডিমি একেবাৰে গৈ নোকমাৰ ঘৰৰ চোতাল পালেগৈ। দুদিনৰ আগত য'ত উৎসৱ আছিল এতিয়া তাত একো নাই, মৰি খালি যেন হৈছে। নোকমাৰ কুকুৰটোৱে তাইক দেখি খালি ভুকিছে। কুকুৰটোৱে গৰাকীক ধৰি নিয়াৰ কথাকে বোধহয় কৈছে। তাই ঘৰত কাকো নেপালে, নিশ্চয় ভয়ত কেনিবা ভাগিছে। নোকমাৰ গাঁৱৰ পৰা ওলাই তাই দেখিলে ওচৰৰ কাৰো ঘৰত মানুহ নাই, কেউফালে শূন্যতা। নিৰাশ হৈ তাই অলপ ঘূৰি আহি ঘৰ পাই দেখে ভিতৰত শইকীয়া তাঁতশালৰ খুটাৰ দৰে থৰ হৈ ৰৈ আছে। আন্ধাৰে মুন্ধাৰে আগবাঢ়ি যাবলৈ তাইৰ ভয় হ'ল। শইকীয়াই শুকান মাতেৰে ক'লে, ধনপুৰৰ শটো পুলিচে লৈ গ'ল, খবৰটো দিবলৈ আহিলোঁ। ডিমিৰ মূৰটো আচমদ্ৰাই কৰিলে। তাই কোনো ৰকম নিজক চম্ভালি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। শোৱা কোঠাত সোমাই তাই দিয়া চলাইটো বিচাৰিলে, কিন্তু ক'তো নাপালে। বয় বস্তু সকলো লণ্ডভণ্ড হৈ পৰি আছে। অন্ধকাৰ কোঠাটোত গপগপীয়া গৰম। গৰম বাহিৰৰ পৰা আহিছে নে ভিতৰৰ পৰা আহিছে তাই ধৰিব নোৱাৰিলে। বুকুখন খালী হৈ গৈছে। ধনপুৰক হেৰুৱাই তাইৰ এফাল বুকু খালী হৈ গৈছে। বুকুৰ সেইফালে টিপ টিপকৈ আছে এটা মৰিও নমৰা হেঁপাহ। এতিয়া তাই দিলীৰ কথাও ভাবিব পৰা নাই। দিলীক ধৰি নিয়া দাৰোগাটো সেই তাতে কিবা কুভাৱেৰে থিয় হৈ আছে। কিন্তু তাই সুস্থ মনেৰে একো কথাই ভাবিব পৰা নাই। জীয়ৰী কালৰে পৰা যিটো মানুহক তাই মনৰ বৰঘৰত ঠাই দি আহিছিল, সেই মানুহটোৱে বহুত বছৰৰ মূৰত আহি তাইক একেবাৰে বলিয়া কৰি তুলিলে। শুওঁতে খাওঁতে ফুৰোঁতে, আনকি গিৰিয়েকৰ সৈতে পাতিত থাকোঁতেও ধনপুৰৰ ছয়াময়া ৰূপ এটাই এইকেইদিন তাইক খেদি ফুৰিছে। ডিমিয়ে ভূতে পোৱা মানুহৰ দৰে দিয়া চলাই খেপিয়াই ফুৰিছে, কিন্তু তাকে ক'তো পোৱা নাই। হতচিৰি হোৱাহঁতে অকল বস্তুবোৰ লণ্ডভণ্ড কৰিয়েই এৰা নাই, মনটোতো আউল লগাই থৈ গৈছে। তাই কি বিচাৰিছে তাকো দেখোন ক'ব নোৱাৰা হৈছে। বাৰে বাৰে ধনপুৰৰ সপোনটোৰ কথা মনত পৰিছে। শিপুৰীটো এখন নগাঁও চহৰ আৰু কলংলৈ ওলাবনে? তাত সুভদ্ৰাৰ সৈতে সি ঘৰ কৰি থাকিব পাৰিবনে? কেনেকৈ পাৰিব? তাত বা কি নৈ আছে, কি চহৰ আছে? দিয়া চলাই বিচাৰোঁতে বিচাৰোঁতে হঠাতে তাইৰ হাত পৰিল দিলীৰ দাখনত, নতুনকৈ কমাৰশালত কৰাই অনা দা। সেইখন এৰি তাই বিচনাখনৰ তলৰ মজিয়া খেপিয়াই দিয়া চলাইটো বিচাৰিব খুজিছিল। কিন্তু হঠাতে ভৰিৰ শব্দ শুনি তাই দাখনৰ মুঠিত খামোচ মাৰি ধৰিলে। ডিমি, কি হ'ল দাৰোগা? যা, ভালে ভালে ওলাই যা, মোৰ শোৱা ঘৰত তোক কি লাগে? তাই দাখনৰ মুঠিত খামোচা মাৰি ধৰি আছিল। আপোনা আপুনি তাই সতৰ্ক হৈ পৰিল। শইকীয়াই ডিমিৰ মুখত টৰ্চ মাৰিলে। পোহৰে ঢাকি ধৰিলত হুমুনিয়াহ এৰি ডিমিয়ে ফেটি সাপৰ দৰে ফেট তুলি উঠিল। তাই মুঠিটো এৰি নিদিলে। টৰ্চৰ পোহৰত দেখিলে শইকীয়াই তাইলৈ চাই হাঁহি আছে। হৰিণা জালত পৰিছে যেতিয়া আৰু কলৈ সাৰিবি, এই ভাব। ডিমিয়ে টিকচি বিকচি ক'লে, ইমানবোৰ কৰি হেঁপাহ পলোৱা নাই তোৰ, মোলৈও সুমিয়াইছ। শইকীয়াই টৰ্চটো এইবাৰ তললৈ মাৰিলে, কিন্তু মানুহটোৰ মুখৰ হাঁহি নাইকিয়া হ'ল। তাৰ ঠাইত চদকা খোৱা অন্তৰখন অপমানত ভমক জ্বলি উঠিল, আৰু উকা কামনাত চেঙা লুটি পাৰি থকা দেহটোৱে তাইৰ দেহটো ধাহি মুহি খাব খুজিলে। এইদৰেই তিৰোতাৰ ঊৰ্ধ্বতালিৰ জইন মাৰিব পাৰি। শইকীয়াই আগতো তিৰোতা কেনে চেজাই দিছে। হাতত ৰিভলভাৰ আৰু লগত পুলিচ থাকিলে নিষিদ্ধ সম্ভোগ কৰিবলৈ তাৰ মন যায়। অকল তাৰে নহয়, সকলো বলৱান অত্যাচাৰীৰ এনে মনোভাৱ। যিমানে তিৰোতাগৰাকী লোভনীয় হয়, সিমানে সিহঁতৰ কামনা বাঢ়ি যায়। শইকীয়াই হোতামাতেৰে ক'লে, তোক অথনি দেখাৰে পৰাই মই চান দি আছোঁ, সেইবাবেই তোক ধৰাও নাই।
বাকী সকলোকে চালান দিছোঁ, নিয়মমতে তোক আগতে ধৰিব লাগিছিল। গতিকে তই মোক এনেকৈ কোৱা ভাল হোৱা নাই। দাখন পেলাই দে। ডিমিয়ে দাখনৰ মুঠিত টানকৈ খামুচ মাৰি ধৰি ক'লে, এখেৰ পৰা তই যা, মই তোৰ তিৰোতা নহয়। শইকীয়াই উত্তৰ দিলে, ধনপুৰ জানো গিৰিয়েৰ? ডিমিৰ গাই দি তেজ বৈ গৈ শিৰত উঠিলগৈ। খন্তেকলৈ তালৈ জবাব দিব নোৱাৰাত পৰিল। ধনপুৰ তাইৰ কি? শইকীয়াৰ আগত ফাঁকি দি লাভ নাই। ধনপুৰক তাই চুমা এটাও খাইছে। ধনপুৰ তাইৰ গিৰিয়েক নহয়, তাক তাই সৰুৰে পৰা ভালহে পায়। মৰাৰ পিছত তাক পাহৰিব পৰা নাই। শইকীয়াৰ মুখত হাঁহি ফুটিল। সি ক'লে, তই বৰ ফুটনি নকৰিবি, অলপ ভাবি চা। দিলীকো মই এৰি দিম, তোকো নিনিওঁ। নহ'লে তোৰ দুখ সাংঘাতিক। তোৰ ইয়াত সিহঁত আছিল নহয়? কোন কোন আছিল? ডিমিয়ে ক'লে, এইবোৰ কি বলকিছ? ইয়াৰ পৰা ওলাই যা। তই মোকো নেপাৱ, মোৰ কথাও নেপাৱ। শইকীয়াই এইবাৰ জেপত হাত ভৰাই ৰিভলভাৰ উলিয়ালে। এইটো দেখিছ? ডিমিয়ে ইয়াৰ আগতে ৰিভলভাৰ দেখা নাছিল। শইকীয়াই টৰ্চ মাৰি ৰিভলভাৰটো ডিমিক দেখুৱালে। দেখা নাই যদি চাই ল ভালকৈ। ডিমিয়ে ৰিভলভাৰটো চালে, তাৰপিছত সুধিলে, মোক মাৰিবলৈ আনিছ? শইকীয়া থতমত খালে। সৰল নিৰ্দোষ মুখখনত ভয় জিলিকা নাই, মাথোন এটা ঘৃণা ফুটি উঠিছে। ৰিভলভাৰলৈ যে তাই ভয় নকৰে, সেই কথা বুজি পাই সি আচৰিত হ'ল। সি একো উত্তৰ নিদিলে। ডিমিয়ে আকৌ সুধিলে, এইটোৰে ধনপুৰক মাৰিছিলি? শইকীয়াই ক'লে, ধনপুৰক মই মৰা নাই। তেন্তে কোনে মাৰিলে? ক'ব নোৱাৰোঁ, বোধ কৰোঁ মিলিটেৰীয়ে। শইকীয়াই দিওঁ নিদিওঁকৈ উত্তৰ দিলে, তোৰ দৰে কোনোবা এটা কুকুৰে মাৰিছে। ডিমিয়ে আকৌ দাখনত খামুচ মাৰি ধৰি চকু পেন্দুৱাকৈ সুধিলে। শইকীয়াই এনে নিৰ্ভীক তিৰোতা আগতে দেখা নাছিল। ৰিভলভাৰলৈও তাইৰ ভয় নাই। কুকুৰ বুলি ক'লত তাৰ মন অপমানত আৰু প্ৰতিশোধৰ ভাৱত জ্বলি উঠিল। সি ৰিভলভাৰটো হাতত ওলোমাই লৈ উত্তৰ দিলে, কুকুৰ নহয়, বাঘ। বাঘ। বাঘে এনেকৈ লোকৰ হুকুম মতে মানুহ নেমাৰে। সি বন ৰজা, তহঁত চৰকাৰৰ কুকুৰ। ডিমি এইবাৰ মৰিবলৈ সাজু হ'ল। ইয়াৰ হাতত তেজ চোৱা কৰাতকৈ মৰা বেছি ভাল। ধনপুৰৰ দৰেই তাই মৰিব। সুভদ্ৰাৰ দশা হ'বলৈ তাই দিব নোৱাৰে। কিন্তু গাঁও মিলিটেৰীয়ে ভৰি আছে। এতিয়া শইকীয়াই যি কৰে তাকে কৰিব পাৰে। যদি তাইক ৩-৪টা মানুহে গবা মাৰি ধৰে, তেন্তে তাই কি কৰিব? ভাবিবলৈ নাই। এই দাখনেৰে তাই নিজৰ ডিঙিত ৰেপ দিব। শইকীয়াই জীয়াই জীয়াই তাইক ধৰা সহজ কথা নহ'ব। তাই দেখিলে শইকীয়া লৰচৰ কৰা নাই, ৰিভলভাৰটোও তোলা নাই। শইকীয়া আগতে কোনোদিনেই এনেধৰণে জব্দ হোৱা নাছিল। ডিমিৰ তেজাল শুৱনি মুখ আৰু আন্দোলিত বুকুখনলৈ চাই তাৰ দেহত জুই জ্বলিছিল। কামনাৰ যাতনাত সি কঁপিছিল। ডিমিক নেমাৰিলে তাইক পোৱাৰ আশা নাই। একমাত্ৰ উপায় হৈছে তাইক বন্দী কৰা। কিন্তু তালৈকে পুলিচৰ দৰকাৰ। গতিকে সি ওলাই যাবলৈ কাৰবাৰ কৰিলে। শইকীয়াই বহুত সময় থিৰেৰে ৰৈ ডিমিক চালে। তাৰপিছত টৰ্চটো নুমাই দি হাতত ৰিভলভাৰটো পোনকৈ লৈ সাৱধানে কোঠাৰ বাহিৰ ওলাল। ডিমিয়ে ভাবিলে, এইয়েই পলাবৰ সময়। দুৱাৰেদি যাব নোৱাৰি, ধৰা পৰিব। শোৱা কোঠাৰ পোলা কাটি সেইপিনে সৰকি ওলাই ৫ চোতালৰ দাঁতিৰ বাঁহনিত সোমাব লাগিব। আন উপায় নাই। ৫ মিনিটৰ ভিতৰতে তাই কামটি সমাধা কৰি পাছফালৰ বাঁহনিত সোমালগৈ। আহোঁতে কোঠাৰ দুৱাৰখনৰ ডাংডাল দি থৈ আহিল, যাতে শইকীয়াই দুৱাৰ খোলোতে সময় লয়। হাবিৰ মাজত নিশ্চয় গাঁৱৰ মানুহবোৰ আছে। সিহঁতৰ লগ লৈ ৰাতিটো তাত কটাবগৈ। তাৰপিছত কি হয় দেখা যাব। বাঁহনিৰ তলে তলে গৈ তাই নৈৰ পাৰৰ হাবিৰ মাজত সোমালগৈ। তাৰপিছত নৈৰ ঘাটৰ পিনে খোজ ল'লে। খোজ নহয়, এক প্ৰকাৰ দৌৰ। তাইৰ মনত পৰিল, বল বাহাদুৰ কিজানি এতিয়াও নৈৰ ঘাটত আছে। নৈৰ ঘাট পাই তাই এবাৰ মানুহৰ ৰুমাল ল'লে। আন্ধাৰত একোকে মনিব নোৱাৰি। কিন্তু এই সময়ত পোহৰতকৈ আন্ধাৰেই ভাল। বল বাহাদুৰৰ ৰুমাল নাপাই
তাই নৈৰ বালি এৰি লাহে লাহে পানীত পৰিল। কপিলি সাঁতুৰি পাৰ হৈ সিপাৰৰ পথাৰত আশ্ৰয় লোৱাৰ বাহিৰে আন উপায় নাই। তাই 10 মিনিটমান সাঁতুৰি গৈ কপিলিৰ সিটো ঘাট পালেগৈ। তাইৰ গোটেই গাটো তিতি গ'ল। খোজ কাঢ়োঁতে মেখেলাৰ শব্দ হ'বলৈ ধৰিলে। তাই মেখেলাখন চেপি অলপ দাঙি ল'লে। তাৰপিছত বালিয়ে বালিয়ে গৈ কুঁহিয়াৰণী বাৰীখনলৈ পোনালে। এতিয়া তাত কিছুমান কুঁহিয়াৰ কটা হোৱা নাছিল। সেই বাৰীখনত সোমাই তাই লাহে লাহে এচটা শিলত বহি পৰিল। তাৰ পৰা ঘাটৰ কথা বতৰা শুনা যায়। তাই একান্ত মনে ঘাটৰ ফালে কাণ পাতি ৰ'ল। হঠাতে গাৰোগাঁৱত জুই জ্বলি উঠিল। একেলগে বহুত জুইৰ শিখা আকাশলৈ জিভা মেলি দৈত্যৰ মুখৰ দৰে ভয়ানক হৈ পৰিল। কোনে জুই জ্বলালে? পুলিচৰে কাম হ'ব। গাঁৱৰ মানুহে নিজৰ গাঁও ধ্বংস কৰিবনে? হতচিৰি হোৱাহঁতৰ মানুহ মাৰি মানুহ ধৰি হেঁপাহ পলোৱা নাই, এতিয়া ঘৰ পুৰিছে। আঐ দেহি, মানুহৰ সৰ্বস্ব আৰু তিৰোতাৰ সতীত্ব হৰণ কৰি পাপিষ্ঠহঁতৰ কামনা পূৰণ হোৱা নাই। মতা মানুহবোৰ গ'ল কলৈ? ধনপুৰৰ দৰে মানুহ নহ'লি কেলেই তহঁত? তিল তিলকৈ জীয়াটো ভুগি মৰাতকৈচোন মাৰি মৰিব পাৰিলিহেঁতেন। অলপ সময়ৰ পিছত ঘাটত মাত শুনা গ'ল। ডিমিয়ে কাণ পাতি কথা বতৰাবোৰ শুনিবলৈ ধৰিলে। এইবাৰ তাই বুজি পালে গাঁৱৰ মানুহৰ মাত। জুইৰ ভয়ত বালিলৈ নামি আহিছে। মানুহবোৰে একে ঠাইতে থিয় হৈ কিবা আলোচনা কৰিছে। ডিমি কুঁহিয়াৰণীৰ পৰা ওলাই আহি আকৌ বালিত নামিল। লাহে লাহে তাই পানীৰ জুঁৱলি পালেহি। তাতে খন্তেক পৰ ৰৈ তাই মাত লগালে, ঘৰ পুৰিছে, তহঁতে ইয়াত কি কৰিছ? সিফালে এটাই মাত লগালে, তই কোন? মই ডিমি। ৰাক্ষসিনী, তোক বিচাৰি নেপায়েই সেই দাৰোগাটোৱে আমাৰ ঘৰবোৰত জুই লগাই দিলে। ডিমিয়ে উত্তৰ দিলে, তহঁত মতা মানুহবোৰে কৰিছিলি কি? তাৰ টেটুটো ছিঙিব নোৱাৰিলি? ডিমি আকৌ সাঁতোৰ দি ইপাৰ পালেগৈ। গোটেই দেহ এইবাৰ তিতা কাপোৰেৰে গধুৰ হৈ গ'ল। তাই তিতা মেখেলাখন চেপি লৈ ক'লে, ইয়ালৈকে মতা মানুহৰ জনম ধৰিছ। সিহঁত আছেনে গ'ল? গ'লগৈ। কোনে দেখিছিলে? হঠাতে জুমৰ মাজৰ পৰা জয়ৰাম ওলাই আহিল। সি ক'লে, মই দেখিছোঁ ডিমি। কিয় গ'লগৈ জান? কিয়? ডিমিৰ মুখত উৎকণ্ঠা। হাতীচুং আৰু 12 পূজীয়াৰ ফালে বোলে কংগ্ৰেছৰ আৰু মৃত্যু বাহিনীৰ এখন মিটিং বহিছে। লিষ্ট তৈয়াৰ কৰিছে অত্যাচাৰী বধাৰ। প্ৰথম অত্যাচাৰী হ'ল শইকীয়া। সিহঁতক ধৰিব লাগে। তই কেনেকৈ খবৰ পালি? শান্তিসেনাৰ মানুহে চিপাহীৰ পৰা শুনিছে। তহঁতৰ শান্তিসেনা জীয়াই আছেনে? আছে। ডিমিয়ে এইবাৰ মুখৰ পানী মচি চুলিকোচা মেলি দিলে। তাৰপিছত ক'লে, তেন্তে তহঁত ইয়াতে ৰৈ কি কৰিছ? যা, জুই নুমাগৈ। ডিমিৰ কথাত এটা আদেশৰ সুৰ। এনেকৈ মতা মানুহক আদেশ দিয়াৰ শক্তি তাই ক'ত পালে? তাক জয়ৰামে তত ধৰিব নোৱাৰিলে। মানুহবোৰৰ এইবাৰ চেতনা হ'ল। সকলো গাঁৱৰ ফালে দৌৰ ধৰিলে। সকলোৰে শেষত গ'ল ডিমি আৰু জয়ৰাম। বাটত ডিমিয়ে সুধিলে, বল বাহাদুৰক দেখিছিলিনে? সি ঘাটতে আছিল। জয়ৰামে উত্তৰ দিলে, নাই, সি পলাই ফুৰিছে। পুলিচে তাৰ কেইবাবাৰো বিচাৰ লৈছে ইয়াত। মই আলেঙে আলেঙে সকলো খবৰ লৈ ফুৰিছোঁ। তোকহে লগ পোৱা নাছিলোঁ। ভাবিছিলোঁ ইহঁতে মাৰি পেলালে। মাৰি পেলোৱাটো আজিকালি একো কথা নহয়, জানিছ। তই কিন্তু বৰ সাৰিলি। টাউনৰ খবৰ কি? ধৰি নিয়া মানুহবোৰ কি হ'ল? জয়ৰামৰ কথাত এটা উৎকণ্ঠা। ডিমিয়ে গাঁও পোৱাৰে পৰা কাৰো আগত মুখ খুলি কথা ক'বলৈ সময় পোৱা নাই। আহি পোৱাৰে পৰা ইটোৰ পিছত সিটো ঘটনা ঘটিছে। নগাঁও চহৰত দেখি অহা ঘটনাবোৰ যেন বহুত দিনৰ আগতে ঘটা। ওৰে দিনটো তাই ন ঘটনা দেখিছে। সচৰাচৰ ঘটা ঘটনা সেইবোৰ নহয়। ডিমিৰ মনত হঠাতে ভাহি উঠিল গোসানীৰ কথা। পুলিচে হাজোতত থ'বলৈ নিছিল, কিন্তু হাজোতত ঠায়েই নোহোৱা হ'ল। জেলতো ঠাই নাই। গতিকে এটা নিশা মানুহবোৰ থানাৰ বাৰাণ্ডাত পৰি থাকিল। সেই থানাৰে দাৰোগা কাম কৰে গোসানীৰ দেউতাকৰ ভাগিন এজনে। নাম কিবা অনন্ত। সেই মানুহটোকে তেওঁ বিচাৰিছিল, কিন্তু তেওঁক পায় ক'ত? এই শইকীয়াৰ দৰে অত্যাচাৰ কৰি কৰি ৰাইজৰ খাও খাইছে। বহুতে হেনো ধৰিবলৈ হুমিয়াই আছে। আজি সাদিন হাতীচুং মৌজাত আছেগৈ।
বাৰপুজীয়া আৰু হাতীচুং মৌজাৰ ভিতৰতে বোলে অৱশিষ্ট বিপ্লৱীবোৰে চুং পাতিছেগৈ। পুলিচে দুয়োটা মৌজাতে জাল পেলাইছে। গোসাঁনীয়ে এইখিনি কথা জেলৰ আগৰ ৰিজাৰ্ভৰ পথাৰত পৰি থাকোঁতে কৈছিল। ভিতৰৰ পৰা টনাজোৰাত অন্তৰ জুৰুলা হৈছিল। অনন্তক হেনো মোমায়েক আৰু গিৰিয়েক কোনেও দেখিব নোৱাৰে, কিন্তু তেওঁৰ লগত ভাল আছিল। আন্দোলনৰ ভিতৰতে কেইবাবাৰো সি মায়ঙৰ ঘৰলৈ গৈছিল। গোসাঁনীয়ে তাক চাহ খুৱাই সাৱধান কৰি দিছিল। ৰিজাৰ্ভৰ পথাৰত নিলামৰ বস্তু যেনেকৈ ডাক হয়, তেনেকৈ জামিনৰ বাবে মানুহৰ ডাক দিব লগা হৈছিল। দেখিবলৈহে চহৰৰ মানুহ সুন্দৰ আৰু ফিটফাট, আচলতে ভয়াতুৰ মানুহ হ'ব প্ৰায় 100 মান। মায়ং, মনহা, বেবেজীয়া, হাতীচুং, বাৰপুজীয়া, কলিয়াবৰৰ আৰু ৰহাৰ বিভিন্ন ঠাইৰ পৰা মানুহ ধৰি আনিছে। জামিন ল'বলৈকে মানুহ আগবাঢ়ি নাহে। কেৱল ভূঞাৰ ঘৰৰ 2-এটা ল'ৰা আৰু চহৰতে দোকান দি থকা কলিয়াবৰৰ ফালৰ কেইটামান বাঘৰ আগতেল খোৱা মানুহ আগবাঢ়ি ওলাল। কলিয়াবৰৰ পৰা বহুত খেতিয়ক মানুহ ধৰি আনিছে। জামিন ল'বলৈ মুঠেই কেইটামান মানুহ। উৰে নিশা মহ চেৰেপাৰ কামোৰত আৰু জাৰত কষ্ট পাই থকা মানুহবোৰে ৰ'দত হুলুক ধুলুক দেহাবোৰ পোনাইছিল। কেৱল গোসাঁনীয়ে যন্ত্ৰণাত ছটফটাবলৈ ধৰিলে। ল'ৰা পাবৰ হ'ল। গৰ্ভৱতী মানুহজনীৰ ছাটিফুটি দেখিও বহুত সময়লৈকে পুলিচৰ খবৰ নাই। বন্দীবোৰে খঙত উঠাই মুঠাই চৰকাৰক গালি পাৰিছে। চহৰৰ মাজমজিয়াত দিনৰ পোহৰত সকলোৱে দেখাকৈ এজনী সম্ভ্ৰান্ত ঘৰৰ তিৰোতাই প্ৰসৱ কৰিব। ইয়াতকৈ পৃথিৱীত আৰু অঘটন কি আছে? শেষত খবৰ পাই জানিবা ক'ৰবাৰ পৰা ওলালহি ফুকন। লগত মটৰ লৈ আহিছিল। নিজে জামিন হৈ তেওঁক নি সম্পৰ্কীয় অনন্ত দাৰোগাৰ ঘৰত থৈ আহিলগৈ। লঘোণে ভোকে শোকে তাপে জৰ্জৰিত বন্দীখিনিয়ে তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলালে। অনন্ত তেতিয়া ঘৰত নাছিল। ঘৈণীয়েকে তেওঁৰ শুশ্ৰূষাৰ ভাৰ ল'লে। তাতে ডিমিয়ে গোসাঁনীক চাবলৈ গৈছিল। তেতিয়া গোসাঁনীৰ এটা পুত্ৰ সন্তান জন্ম হৈ গৈছে। ল'ৰাটো মজলীয়া গঢ়ৰ, কিন্তু নিপুতল। গোসাঁনীয়ে তাইক দেখি স্বৰ্গ ঢুকি পোৱা দি পালে। ক'লে, ডিমি, গোসাঁইক কবিগৈ, যদি পাৰে এবাৰ আহি যাব। কথাষাৰ কওঁতে মুখৰ পৰা সৰগৰ পোহৰ যেন হাঁহি বিৰিঙি পৰিছিল। ডিমিয়ে বৰুৱাৰ ঘৰ উলিয়াওঁতে সময় ল'লে, কিন্তু দেখিলে তলা বন্ধ। ওচৰৰ কোনোবা এজনে আলেঙে আলেঙে তাইৰ পৰিচয় লৈ ভূঞাৰ ঘৰলৈ যাবলৈ ক'লে। তালৈ গৈ দেখে সাংঘাতিক কাণ্ড। গোটেই ঘৰটো পুলিচে ঘেৰি থৈছে। কলিয়াবৰৰ আৰু মিছাৰ 2জন ডেকাক সিহঁতে ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনিছে। এটা একেবাৰে টচবজীয়া দমৰা গৰুৰ দৰে তেজাল ল'ৰা, আনটো শুকান, ক্ষীণমিন আৰু নিস্তেজ। দেখিলেই ধৰিব পাৰি যে বলিশালৰ পাঠাৰ অৱস্থা। আৰু কিবা কিবি বস্তু উলিয়াই আনিছিল ভিতৰৰ পৰা। পুলিচবোৰ যোৱাৰ পিছত ভূঞাৰ ল'ৰাহঁতে কথা পাতিছিল। আচলতে নগাঁৱৰ কংগ্ৰেছ অফিচেনো সেইটোৱেই। ডিমিয়ে ৰূপনাৰায়ণৰ কাগজ পত্ৰবোৰ ভূঞাৰ ঘৈণীয়েকৰ হাতত দিলে। দিলে কি হ'ব? কংগ্ৰেছৰ সভাপতি আৰু শান্তি সেনাৰ GOC কোনো তাত নাই। আন্দোলনৰ ভৰ পকৰ দিন। কোন বা ক'ত আছেগৈ তাক কোনে জানে। কিন্তু সেইবোৰ কেৱল তথ্য পাতিৰ বিৱৰণীহে। ভূঞাৰ ঘৈণীয়েকে আটোমটোকাৰিকৈ ৰাখি থ'লে। তাইৰ মুখৰ পৰা তেওঁ ধনপুৰহঁতৰ খবৰ ল'লে। তাৰপিছত তাই উভতি যোৱাৰ ব্যৱস্থা কৰি দিলে। এযোৰ মানুহ মায়ঙলৈ অহাৰ কথা আছিল বিয়াৰ দৈ লগাবৰ বাবে। মৰিগাঁৱৰ আলিয়েদি তেতিয়া কোনো ৰকমহে জীপ চলে। ডিমিৰ ভালেই হ'ল। অকল ডিমিয়ে নহয়, গোসাঁনীৰ লগত গ্ৰেপ্তাৰ হোৱা বাণেশ্বৰ ৰজাৰ পৰিবাৰ আৰু অন্যান্য তিৰোতা কেইগৰাকীও সেই জীপতে আহিল। আহোঁতে বাটত সেই অভিনৱ দৃশ্য দেখা পালে। ৰহাৰ পৰা আহি চৰাইবাহী পাওঁতে এটা স্কুলীয়া ল'ৰাৰ জুমে জাতীয় পতাকা লৈ গীত গাই গাই আগবাঢ়ি আহিছিল সোণাইৰ পাৰলৈ। সোণাই পাৰ হৈ সিহঁত হেকুদাংবৰীৰ ফালে আগবাঢ়ি গৈছিল। গাঁৱৰ লালুং, মিকিৰ আৰু বামুণ, সুধীৰ সকলো মানুহ ওলাই ওলাই শোভাযাত্ৰা চাইছিল। বাঘৰ আগতেল খোৱা ডেকা ল'ৰা। কেতিয়া সিহঁতৰ বুকুত গুলি লাগে কি ঠিক আছে। শইকীয়াই বোলে কৈছে, দেশে স্বাধীনতা নাপায়, পালেহেনো সি আত্মহত্যা কৰিব। বৰহমপুৰত ৰাইজক গুলিয়াই মৰা ফিন চাহাবেও বোলে জাতীয় পতাকাত দেখিলেই গুলিয়াইছিল। এই ল'ৰাবোৰৰ ভাগ্যত কি ঘটে একো ক'ব নোৱাৰি। কালি পৰহিৰে পৰা এই ঠাইডোখৰত পাইকাৰী জৰিমনা তুলিবলৈ অহা পুলিচে গোটেইখন
পিয়া পিটি ফুৰিছে। কোনোবা এটা দাৰোগাই বোলে মানুহক নকৰিবৰ চকৰি কৰিছে। কথাবোৰ শুনিয়েই ডিমিৰ গা জিকাৰ খাই উঠিছিল। কিন্তু আজি তাই তেনেকুৱা অত্যাচাৰ নিজেই ভোগ কৰিছে। কথাখিনি একে উশাহে কোৱা দি কৈ গৈছিল ডিমিয়ে। লাহে লাহে জুইৰ পোহৰত যেতিয়া তাইৰ তিতা ব্লাউজৰ তলৰ বুকুখন বৰকৈ উঠা নমা কৰিবলৈ ধৰিলে, তেতিয়া জয়ৰামে ক'লে, ডিমি, তই তোৰ ঘৰৰ ওচৰতে গাটো শেক, তিতা কাপোৰবোৰ শুকাওক, মই এটা কাম কৰি আহোঁ। কি কাম? ডিমিয়ে সুধিলে। জয়ৰামৰ মুখখন গহীন হৈ গ'ল। সি ক'লে, তই এইবোৰ কথা মোক নুসুধাই ভাল। তইতো মৃত্যুবাহিনীত নাই। ডিমিয়ে হাঁহিলে। বাৰু নুসুধো, কিন্তু এটা গীত শুনি যা, সেই ল'ৰাকেইটাৰ গান। শুনোতেই মনত ৰৈ গ'ল। জয়ৰামে ক'লে, বাৰু গা। সি জুইৰ ওচৰৰ পৰা অলপ আঁতৰি গ'ল, কিন্তু ডিমি আঁতৰি নাহিল। সন্মুখত যিটো ঘৰ জ্বলিছিল সেইটো তাইৰে ঘৰ। একো বাকী নাই। বস্তু বচাবলৈও কষ্ট কৰাৰ সময় পাৰ হৈ গ'ল। নিৰ্বিকাৰভাৱে তাই গাবলৈ ধৰিলে। অ ভাৰতবাসী, দুখৰে বাতৰি শুনিও নাপাত কাণ। অধৰ্মী ব্ৰিটিছে এৰি ধৰ্মনীতি কৰে মহা অভিযান। গধূলি পদূলি বন্দুকৰ গুলি মাৰে ধুমে ধুমে কৰি। স্বদেশৰ ৰনুৱা আমাৰ ডেকালুৰা নিয়ে হালে হালে ধৰি। অধৰ্মী ব্ৰিটিছ পাখণ্ড পিশাচ নাই যে জ্ঞানৰ লেখ। ৰাতি টোপনিতে আগুৰি ঘৰতে সমূলি নাখিছে দেশ। বঢ়মপুৰ শিবিৰত বৰভোজ পাতিলে, বঢ়া ভাত বঢ়াতে ৰোল। আধা খোৱা কৰি বুকু পাতি দিলে, চাৰিটি স্বৰ্গলৈ গ'ল। সহজ সুৰ, মিঠা মাত, হেনা হোচা কথা। জয়ৰাম তন্ময় হৈ ৰ'ল। অকল তন্ময়েই নহয়, ঘটনাবোৰ চকুৰ আগত ভাহি উঠিল। আপোন পাহৰা হলত ক'ব নোৱাৰাকৈ তাৰ চকুৰ পৰা পানী বিৰিঙি উঠিল। ডিমিয়ে দেখে বুলি সি সাউৎ কৰি চকু পানীখিনি মচি পেলালে। ৰাইজৰ গীত, ৰাইজে ৰচনা কৰিছে। ডিমিয়ে ক'লে, কান্দিলিচোন, হ'ল কি? ধনপুৰ হোৱা হ'লে নেকান্দিলেহেঁতেন। জয়ৰামে উত্তৰ দিলে, ধনপুৰ বীৰ ডিমি, আমিবোৰ কাপুৰুষ। এই যুঁজত নহ'লে ইমান দিন কেনেকৈ বাচি থাকোঁ? তই সুভদ্ৰাক নেদেখিলি নহয়? ডিমিয়ে নিমাতে ৰ'ল। বহুত আগতে সুভদ্ৰা মৰি ভূত হ'ল। এইবাৰ ডিমিৰ চকুৰ পানী ওলাই আহিল। তাইৰ মনত পৰিল ধনপুৰৰ সপোনৰ কথা। নগাঁৱৰ কলংগৈখন তাই দেখি আহিছে। চিৰলি হৈ পৰিছে তেনেই। কিন্তু পাৰৰ এজাৰ নিজাৰ পৰিল। মাজে মাজে দুই এজোপা শুৱালু, ভেলকৰ আৰু পমা গছ। তাৰ আত্মাটো এজাৰ গছত লাগি থাকিব পায়। আঐ দেহি, সুভদ্ৰা মৰি ভূত হ'ল। তাই ঘূৰি আহি তাক কেনেকৈ বুজনি দিলেহেঁতেন, তাকেহে তাই ভাবি উলিয়াব পৰা নাছিল। সি যদি তাইক বিচাৰিলেহেঁতেন, তেন্তে তাই কি কৰিলেহেঁতেন? নাই নাই, সি বৰ ভাল মানুহ। সি তাইক কেতিয়াও নিবিচাৰিলেহেঁতেন। তাৰ মনটোৰ ওপৰ পিঠিটো কাছৰ ডাঠ চলঙৰ দৰে, কিন্তু তললৈ যিমানে সোমাই যায় সিমানে তাৰ মনটো কোমল আৰু সোৱাদ। খাই পেলাবৰ মন যায়।
জুইৰ পৰা এটা ভাল চচত পোৰাৰ গোন্ধ ওলাই আহিল, ৱংগলা উৎসৱৰ গোন্ধ। এই বিপৰ্যয়ৰ মাজত জয়ৰামৰ সেই গোন্ধ ভাল লাগিল। ডিমী আকাশৰ জোনটোলৈ চালে। ধনপুৰৰ চকু যেন সেই হাঁহিয়ে মন টানি লৈ যায়। জয়ৰামে ক'লে, তই তাক খুব ভাল পাইছিলি, কিন্তু কিয়? তোৰ স্বামী আছে। একেটা প্ৰশ্নকে তাইক শইকীয়াইও কৰিছিল। এইবোৰ মতা মানুহৰ প্ৰশ্ন। মনটো বেমেজালি লাগি গ'ল তাইৰ। তাই ক'লে, এইবোৰ কথাৰ উত্তৰ দিব মই নেজানো, কিন্তু এটা কথা হ'লে জানো, ঠিক জানো। হিয়াত মোৰ বান্ধিছোঁ তোমালৈ হাবিয়াস, কঁকালত বান্ধিছোঁ বল, ভৰিতে বান্ধিছোঁ ভোমোৰাৰ দেউকাখন, ভাগ্যত বান্ধিছোঁ ফল। জয়ৰামে ডিমিলৈ চাই কথা ক'ব নোৱাৰা হ'ল। পৰপুৰুষক এনেকৈ ভজি তাইৰ অন্তৰ অলপো লৰা নাই, বৰং ভাল পাইছে। তাইৰ মুখখন চালে এই কথা ধৰিব পাৰি। জীৱনটো বাপুসকলৰ শাস্ত্ৰৰে জুখিব নেলাগে, জীৱনটো ধেমালি। জয়ৰামে আপোন মনে এফাকি গীত মাতিবলৈ ধৰিলে। ৰৈনো ৰৈ ধেমালি কৰিম, জীয়াই থাকো মানে ধেমালি কৰিম, মৰিলে কাহানি কৰিম। কেতিয়া কেনেকৈ মানুহৰ গাত জুই জ্বলে, সৰিয়হ ফুটে, তাক ক'ব নোৱাৰি। মানুহৰ স্বভাৱ বিচিত্ৰ। ডিমিয়ে সুধিলে, ঘৰ জ্বলাইছে, মানুহ মাৰিছে, এইবোৰ ধেমালি নেকি? জয়ৰামে ক'লে, এইবোৰ ধেমালি কিয় হ'ব? এইবোৰ আসুৰি। ধেমালি কৰিবলৈ মুকলি লাগে। এতিয়া গেজেপনি, ইয়াৰ পৰা ওলালেহে ধেমালি হ'ব। ডিমিয়ে চকুমুটি কিবা কিবি কথা ভাবিবলৈ ধৰিলে। সৰুতে কামপুৰৰ গোসাঁইৰ ঘৰত আশাৰিকা ৰাক্ষসীৰ সাধু শুনিছিল। তাই হেনো বঘাসুৰৰ মাক। তাই সাগৰত থাকে। সাগৰৰ ওপৰে কোনো চৰাই বা মানুহ গ'লে এই ছায়াক ৰাখি ৰাক্ষসীয়ে সিহঁতক গিলি থয়। পিছে এদিন হনুমন্ত সাগৰ পাৰ হৈ গৈছিল লংকালৈ। লংকাত আছিল ৰামচন্দ্ৰৰ ভাৰ্যা সীতা। যাওঁতে আশাৰিকাই চুঁ মাৰি হনুমন্তক খাবলৈ আহিল। হনুমন্ত জানো ভয় কৰা পুৰুষ। তাই মুখ মেলি খাবলৈ ধৰোঁতেই সি মুখেদি সোমাই পেট ফালি ৰাক্ষসিনীক বধ কৰিলে। ধনপুৰৰ দৰেই কিজানি হনুমন্তক চৰ দিছিলে ঈশ্বৰে। ভয় সংশয় একো নাই। সেইকাৰণে মৰালৈকে ধেমালি কৰি গ'ল। লাহে লাহে জয়ৰাম আঁতৰ হৈ গ'ল। তাৰ মনত এটা নতুন প্ৰতিশোধৰ ভাৱ জ্বলি উঠিছে। শইকীয়াকে লয়ৰামকে ধৰি জীয়াই জীয়াই সিহঁতক পুতিব পাৰিলেহে গোসাঁইক মৰাৰ সুৰ তুলিব পৰা যাব। ধনপুৰক অৱশ্যে মিলিটেৰীয়ে বধিছে। মিলিটেৰী ধৰা টান, আটাইৰে একে চেহেৰা। আগতে পোৱাটোক ধৰাই ভাল। আটাইৰে মন হৈছে। মধু দধি সকলোৰে, কেৱল আহিনা কোঁৱৰে মত দিয়া নাই। মত দিয়া নাই ৰূপনাৰায়ণে, ভিভিয়ে। কিন্তু সিহঁত বৰ ভবা মানুহ, বুজিব কি দুখৰ কথা। কৰ্মীবোৰৰ কিছুমানে জাল এখন তৰিছে। এই জালত শইকীয়া লয়ৰাম দুয়োটাই ধৰা পৰিব। অকল সিহঁতেই নহয়, অত্যাচাৰী সকলোৰে ওপৰত মৃত্যুবাহিনীৰ চকু। ডিমিৰ কাপোৰ কানি লাহে লাহে শুকাই আহিল। তাই লাহে লাহে ইবোৰ মানুহৰ ওচৰলৈ খোজ ল'লে। জয়ৰামে তেতিয়াও ভাবি আছিল,